অর্থাৎ কোনো এটা দলে যদি একক সংখ্যাগরিষ্ঠতা লাভ নকৰে এই বিশ্বখন এখন যদি পাঁচটা দলত বেলেগ বেলেগ ধৰণে ভাগ হৈ যায় তেতিয়াহ'লে নিশ্চিতভাৱে কোনেও 11খন আসন লাভ নকৰিব তেতিয়া কি হ'ব তেতিয়া মৰ্চা চৰকাৰৰ গঠন হ'ব নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আজি তৃতীয়টো ভিডিও ক্লাস 9 ৰ খিনিক কৈছো আজি তোমালোকৰ 3 নম্বৰ ভিডিও তোমালোকক পঢ়াইছো ভাৰতৰ ৰাজনৈতিক দল আৰু ভাৰতৰ ৰাজনৈতিক দলৰ মই প্ৰথমতে তোমালোকক ৰাজনৈতিক দলৰ ধাৰণা আৰু প্ৰয়োজনীয়তা তাৰ পিছত ভাৰতৰ ৰাজনৈতিক দল কংগ্ৰেছ মুছলিম লীগ হিন্দু মহাসভা এই বিষয়ে পঢ়ালো তাৰ পিছত তোমালোকক যোৱাকালি মই আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰাসংগিকতা আৰু ভাৰতীয় গণতন্ত্ৰলৈ আঞ্চলিক দলৰ অৱদান আৰু গণতন্ত্ৰৰ বিৰোধী দলৰ ভূমিকা পঢ়ালো এতিয়া আজি তোমালোকক পঢ়াম মৰ্চা চৰকাৰ আসলতে মৰ্চা চৰকাৰ কি মৰ্চা চৰকাৰ কি এটা ডাঙৰ প্ৰশ্ন এটা তোমালোকক মই কওঁ যে যেতিয়া নিৰ্বাচন হৈ যায় নিৰ্বাচন হৈ যোৱাৰ পিছত যদি কোনো এটা দলেও একক সংখ্যাগৰিষ্ঠতা লাভ নকৰে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে মৰ্চা চৰকাৰ হোৱাৰ সম্ভাৱনা থাকে অৰ্থাৎ ধৰি লোৱা হওক এনে মই তোমালোকক বুজাবৰ কাৰণে কৈছো যে 20টা সমষ্টি আছে ঠিক আছে ধৰি লোৱা আৰু লোকসভা হ'ব পাৰে বিধানসভা হ'ব পাৰে গোটেই মিলি 20টা বিধানসভা সমষ্টি আছে হলে এটা দলে পাব লাগিব একক সংখ্যাগৰিষ্ঠতা মানে হ'ল এটা দলে পাব লাগিব ইয়াতকৈ আধাতকৈ এখন বেছি অৰ্থাৎ 11খন এখন পাব লাগিব কাৰণ 20ৰ আধাতকৈ এখন বেছি হলে কিমান হ'ব 11খন সেইটো কোৱা হয় একক সংখ্যাগৰিষ্ঠতা আৰু যদি এইটো নাথাকে ধৰি লওক 5টা দল আছে 5টা দল আছে 5টা দলৰ কোনোবা পাইছে 3খন কোনোবা পাইছে 4খন কোনোবা পাইছে 2খন কোনোবা পাইছে 5খন এনে ধৰণৰ যদি পায় অৰ্থাৎ কোনো এটা দলে যদি একক সংখ্যাগৰিষ্ঠতা লাভ নকৰে এই বিশ্বখন এখন যদি 5টা দলত বেলেগ বেলেগ ধৰণে ভাগ হৈ যায় তেতিয়াহ'লে নিশ্চিতভাৱে কোনেও 11খন আসন লাভ নকৰিব তেতিয়া কি হ'ব তেতিয়া মৰ্চা চৰকাৰৰ গঠন হ'ব তেতিয়া মৰ্চা চৰকাৰৰ গঠন আৰু আবিৰ্ভাৱৰ বিষয়ে আমি পঢ়িম কেনে ধৰণে চাবা ইয়াত তোমালোকৰ কিতাপত দিছে যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপাৰগ হয় তেতিয়া কেইবাটাও ৰাজনৈতিক দলে একগোট হৈ চৰকাৰ গঠন কৰে এতিয়া চাবা ধৰি লওক মই তোমালোকক কৈছিলো 20খন আসন আছে ধৰি লওক হল এইটো এটা দল 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ আসন আছে 20খন এও পালে 4খন এও পালে 5খন 9খন গ'ল 3 নম্বৰে পালে এখন 4 নম্বৰে পালে 5খন ইয়ে পালে 5খন অৰ্থাৎ এই 5টা ৰাজনৈতিক দলৰ ভিতৰত কোনেও 11খন আসন একেলগে পোৱা নাই চোৱাচোন কোনোবাই পাইছে 4খন কোনোবাই 5খন কোনোবাই 3খন এখন কোনোবাই 5খন আৰু কোনোবাই 5খন তেতিয়া কি কৰিব তেতিয়া ধৰি লওক এওঁলোকে লগ হ'ব এই দুটা দল লগ হ'ল কেইখন হ'ল 10খন হ'ল এওঁলোকে টানি আনিলে এওঁলোকৰ লগত 11খন হ'ল তেতিয়া ৰাজনৈতিক দল 3 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰে লগ হৈ কি কৰিব চৰকাৰখন গঠন কৰিব তেতিয়া ইয়াক কি কোৱা হ'ব মৰ্চা চৰকাৰ বুলি কোৱা হ'ব কনসেপ্ট তোমালোকৰ ক্লিয়াৰ হৈছে মই যিমানখিনি ভাবিছো আৰু নাজানো বুজাবলৈ পাৰিছো না নোৱাৰো পৰা নাই তেতিয়া মৰ্চা চৰকাৰ হ'ব এতিয়া ভাৰতবৰ্ষত মৰ্চা চৰকাৰৰ ধাৰণাটো কেতিয়াৰ পৰা আৰম্ভ হ'ল এটা ডাঙৰ প্ৰশ্ন 1947 বা 1952 ৰ পৰা আমাৰ প্ৰথম জেনাৰেল ইলেকশন হ'ল লোকসভা আৰু তাৰ পিছৰ পৰা প্ৰায় 1967 লৈকে কংগ্ৰেছে আধিপত্য বিস্তাৰ কৰিছিল ৰাজ্য আৰু কেন্দ্ৰত মৰ্চা চৰকাৰৰ ধাৰণা নাছিল এটাই দল আছিল আধিপত্য আছিল শক্তিশালী কংগ্ৰেছ আছিল তেতিয়া কংগ্ৰেছে ৰাজ্যবিলাকতো শাসন কৰিছিল কেন্দ্ৰতো শাসন কৰিছিল বেলেগ দল সিমান ক্ষমতাশালী নাছিল শক্তিশালী নাছিল কিন্তু লাহে লাহে সেই ধাৰণাটো আহিল অৰ্থাৎ যেতিয়া একক দলৰ এটা দলৰ আধিপত্য লাহে লাহে দুৰ্বল হ'ব ধৰিলে যেটো সিঙ্গল পাৰ্টি ডমিনিয়েন্স বুলি কয় হেতু যেতিয়া লাহে লাহে কমিব ধৰিলে তেতিয়া লাহে লাহে হে মৰ্চা চৰকাৰৰ ধাৰণাটো আহিল প্ৰথম মৰ্চা চৰকাৰ গঠন হৈছিল 1977 কাৰ নেতৃত্বত মোৰাৰজী দেশাইৰ নেতৃত্বত মই নামটো লিখি দিম নে তোমালোকক ঠিক আছে লিখি দিছো মোৰাৰজী দেশাই নেতৃত্বত
এই মোৰাৰজী দেশাইৰ নেতৃত্বত 1977 প্ৰথমখন মৰ্চা চৰকাৰ জনতা দলৰ চৰকাৰ গঠন হৈছিল তাৰ লগত বহু কেইটা দল লগ হৈ তেওঁলোকে চৰকাৰখন গঠন কৰিছিল কিন্তু সেই চৰকাৰখন 1979 পতন হৈছিল পতন মানে ভাঙি গৈছিল এতিয়া কিয় ভাঙি গল সেইটো কথা তোমালোকক অলপমান দেৰিকৈ কৈ আছো ভাঙি যোৱাৰ লগে লগে চৰণ সিঙৰ নেতৃত্বত আন এখন মৰ্চা চৰকাৰ গঠন হৈছিল কিন্তু সেইখনো বেছি দিন থাকিব নোৱাৰিলে সেইখনো ভাঙি গল ইয়াৰ পিছৰ দুটা নিৰ্বাচনত কংগ্ৰেছে ক্ষমতা দখল সক্ষম হৈছিল আৰু 1899 চনৰ পৰা 2014 পৰ্যন্ত প্ৰায় কেন্দ্ৰত 2014 লৈকে প্ৰায় মৰ্চা চৰকাৰ বিলাকে হৈছিল যিটো মনমোহন সিং প্ৰধানমন্ত্ৰী হৈছিল সেইখনো এখন মৰ্চা চৰকাৰ আছিল ইউপি যি নহওক এই কথা তোমালোকৰ হয়তো ক্লিয়াৰ হয় এতিয়া চাবা দুটামান মৰ্চাৰ আমি নাম লওঁ এটা মৰ্চাৰ নাম হৈছে NDA নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স যেটো নৰেন্দ্ৰ মোদীৰ বা বিজেপি অগপ UPPL আমি অসমৰ কথা কৈছো আৰু বাকি বহুত ৰাজনৈতিক দল আছে সেইবিলাক লগ হৈ কি কৰিছে এই NDA টো গঠন কৰিছে আৰু আগতে এটা আছিল UPA এতিয়াও আছে বাৰু UPA ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স সেইটো হচ্ছে কংগ্ৰেছ যেটো মনমোহন সিং প্ৰধানমন্ত্ৰী হৈছিল এইখন এটা মৰ্চাৰ নাম আৰু এইটো এটা মৰ্চাৰ নাম তোমালোকক আহিব পাৰে যে তোমালোকে NDA ফুল ফৰ্ম লিখা নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স আৰু UPL ফুল ফৰ্মটো হৈছে ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স এইটো কথা মনত ৰাখিবা এতিয়া চাবা এই UPA টো এতিয়া ইন্ডিয়া হৈছে তোমালোকে হয়তো যদি সোশ্যাল মিডিয়া চাই আছা ইন্ডিয়া গঠবন্ধন বুলি এটা ওলাইছে নহয় ইন্ডিয়া এই ইন্ডিয়া গঠবন্ধন এটা মৰ্চা বহু কেইটা দল লগ হৈছে আম আদমি পাৰ্টি তৃণমূল কংগ্ৰেছ NCP শৰদ পাৱাৰৰ যিটো গোট আছে এই বহু বিলাকে লগ হৈ NDA গঠন কৰিছে UPR খনে এতিয়া ইন্ডিয়া আৰু ইন্ডিয়া জয় হলে এবাৰ চৰকাৰ গঠন কৰিব যদি তেওঁলোক জয় হয় ইন্ডিয়াৰ মৰ্চা হ'ব চৰকাৰ মনত ৰাখিবা দেই এটা মৰ্চা চৰকাৰ কিছুমান দুখ দিছে ক্ষণস্থায়ী অথবা অস্থিৰ সেই কথাটো মই ক'ব বিচাৰিছিলো যে আমি যে কলো যে মোৰাৰজী দেশাইৰ নেতৃত্বত 1977 চৰকাৰ এখন হ'ল আৰু 97 মাত্ৰ 2 বছৰ পিছত ভাঙি গ'ল আকৌ চৰণ সিঙে গঠন কৰিলে চৰণ সিঙৰ খনৰ 2 দিন মান পিছতে ভাঙি গ'ল কিয় এই কাৰণ চাবা যেতিয়া মৰ্চা চৰকাৰ গঠন কৰা হয় তেতিয়া তাত বহু কেইটা দল থাকে ধৰি লও এইটো মৰ্চা এটা দল ইফালে সবৰে সহযোগিতা লৈহে এই মৰ্চাটো গঠন হৈছে কেতিয়াবা কি হয় ধৰি লওক এইটো দলে আপত্তি দেখুৱালে যে মোৰ তোমালোকৰ লগত থাকিবলৈ মন নাই যে তোমালোকে মোৰ কথা নুশুনা হৈছে মই যি ধৰা সন্মান পাব লাগিছিল পোৱা নাই তেতিয়া এই মৰ্চাৰ পৰা ওলাই যোৱাৰ লগে লগে সংখ্যাটো কমি যাব সংখ্যা কমাৰ লগে লগে চৰকাৰখন ভাঙি যাব তে মৰ্চা চৰকাৰে বহুত ডাঙৰ দোষ যে কোনোবা এটা দলে যদি বেয়া পাইছে চৰকাৰখন ভাঙি যোৱাৰ সম্ভাৱনা নাথাকে কাৰণ সকলোৰে সহযোগিতাৰে চৰকাৰখন হৈছে সেই কাৰণে সকলোফালে লক্ষ্য ৰাখিবলৈ প্ৰয়োজন আহি পৰে যেতিয়া মৰ্চা চৰকাৰ গঠন হয় তাৰ পিছত কোৱা হয় দুৰ্বল চৰকাৰ এই দুৰ্বলতাৰ কাৰণ সেইটোৱে দীৰ্ঘম্যাদী আঁচনি গ্ৰহণত জটিলতা আহে অংশীদাৰী দলৰ আকাংক্ষা এই যিবিলাক অংশীদাৰী দল আছে এই দলবিলাকৰ সবৰে এটা আশা থাকে সেই আশাবিলাক পূৰ্ণ কৰোতেই কেতিয়াবা সময় গুচি যায় আৰু ব্যয়বহুল এইবিলাক বহুত কথা তোমালোকে লিখিছে চাই ল'বা এবাৰ ভালকৈ পঢ়ি ল'বা তাৰ গুণো কৈছে পৰিস্থিতি আৰু সময় সাপেক্ষে ভাল অস্বেচ্ছাচাৰী চৰকাৰ এটা ভাবা কোনোবা এটা ধৰি ল এটা দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰে তোমালোকৰ আগতে কৈছে যে যি ইচ্ছা তাকে কৰিবলৈ চেষ্টা কৰিব পাৰে যে আমাৰ একক সংখ্যাগৰিষ্ঠতা আছে আমাৰ মানুহ আছে আমাৰে কথা কিন্তু মৰ্চা চৰকাৰত যেহেতু সবৰে সহযোগিতা লাগিব সেই কাৰণে কোনেও তাকে স্বেচ্ছাচাৰী হ'ব নোৱাৰে লিডাৰ দেখাব নোৱাৰে সকলোৰে সহযোগিতা প্ৰয়োজন হ'ব সেই কাৰণে স্বেচ্ছাচাৰী হ'ব নোৱাৰে এই এটা এটা ভাল গুণ আছে আকৌ মৰ্চা চৰকাৰত আঞ্চলিক প্ৰতিনিধিত্ব জাতীয় ঐক্য সংহতি ৰক্ষা ৰাজহুৱা ধনৰ অপব্যৱহাৰ হ্ৰাস এইবিলাক বিভিন্ন কথা লিখিছে তোমালোকে এইখিনি ভালকৈ পঢ়ি চাবা আৰু মূল কথাখিনি চাবা এখন সুস্থ সবল গণতান্ত্ৰিক দেশ গঢ় দিয়াত ৰাজনৈতিক দলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে ভাৰতৰ প্ৰথমটো ৰাষ্ট্ৰীয় ৰাজনৈতিক দল ভাৰতীয় ৰাষ্ট্ৰীয় জাতীয় কংগ্ৰেছ ভাৰতৰ প্ৰথমটো আঞ্চলিক দল দ্ৰাবিড় মুন্নেত্ৰা কাজাগম আঞ্চলিক দলসমূহে আঞ্চলিক সমস্যাসমূহ সদনৰ মজিয়াত সজোৰে উপস্থাপন কৰি সেইবোৰৰ সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগে গণতন্ত্ৰত বিৰোধী দলৰ গুৰুত্ব অসীম বিৰোধী দলৰ সবল ভূমিকা থকা দুখন উল্লেখযোগ্য ৰাষ্ট্ৰ হ'ল আমেৰিকা আৰু ইংলেণ্ড ভাৰতত প্ৰথমখন মৰ্চা চৰকাৰ 1977 চনত মোৰাৰজী দেশাইৰ নেতৃত্ব হৈছিল গোটেইখিনি কথা তোমালোকক মই ইতিমধ্যে প্ৰশ্ন দিছোই
যিকেইটা আগৰ মই মানে বিষয় পঢ়ালো এতিয়া মৰ্চা চৰকাৰৰ দুটামান ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকক মই দি দিম ডিছক্ৰিপশ্যনত চাই থাকিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু আজিৰ পৰা তোমালোকৰ যিটো ভাৰতৰ ৰাজনৈতিক দল নামৰ অধ্যায় আছিল সেই অধ্যায়টি শেষ হ'ল এতিয়া আমি আৰম্ভ কৰিম চৰকাৰৰ প্ৰকাৰৰ শ্ৰেণী বিভাগ তাৰ কাৰণে তোমালোকে ছাবস্ক্ৰাইব কৰিব লাগিব আৰু ভিডিঅ'বিলাক চাই থাকিব লাগিব আৰু সহযোগিতা কৰিব লাগিব আজিলৈ সামৰিছোঁ